মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা ভাল খবৰ দিছে যে 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি কৰিব। দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছে আৰু তাৰ পিছত সেইবাবে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা মন্তব্য কৰিছে যে দৰমহাটো বৃদ্ধি কৰিবই 1 অক্টোবৰৰ পৰা। সেয়া কিমানকৈ কৰিব সেয়া কোৱা নাই, কিন্তু দৰমহা বৃদ্ধি কৰিব সেয়া কৈছে। আৰু লগতে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কাম কাজখিনি কৰিবলৈ ছাত্ৰ নিজৰ সন্তানক পঢ়ুৱাবলৈ বা অন্যান্য এই বিষয়বোৰ উত্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আমি এটা এককালীন সাহায্য প্ৰদান কৰিম প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী সহায়িকা প্ৰতিগৰাকীকে। গতিকে প্ৰায় 50,000 বা 1 লাখ টকাৰ এটা এককালীন সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে। এই আশা সকলোৱে কৰিছে। গতিকে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ এই বিষয়টোক লৈও নিশ্চিতভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত কিমানকৈ বঢ়াব সেই সন্দৰ্ভত স্পষ্ট কৰিব লাগে সেইটো সকলোৱে বিচাৰিছে। কাৰ্বি আংলঙত মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছিল সেই মন্তব্যটো আমি শুনাব বিচাৰিছো। আশা কৰিছো সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজি বহু দিনৰ পৰা আমাৰ কাৰ্বি আংলঙৰ লগতে অসমৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা বাইদেউসকলে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে আমাৰ চৰকাৰক অনুৰোধ জনাই আহিছিলে। মই আপোনালোকক ক'ব খুজিছো যে অহা 1 অক্টোবৰৰ পৰা আমি আপোনালোকৰ দৰমহাও বৃদ্ধি কৰিম আৰু লগতে আপোনালোকক এটা এককালীন সাহায্যও আমি আগবঢ়াম। অৰ্থাৎ এবাৰতে আপোনালোকক এটা পুঁজি আমি আগবঢ়াম যাতে ঘৰৰ কাম কাজ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ব্যৱস্থা ল'ব পাৰে আৰু লগতে 1 অক্টোবৰৰ পৰা আপোনালোকৰ দৰমহাও আমি যিমানখিনি পাৰো সিমানখিনি আমি বৃদ্ধি কৰিম যাতে আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পৰা অলপ হ'লেও তেওঁলোকৰ মনৰ দুখ আমি যাতে কমাব পাৰো। আজি বহু দিনৰ পৰা আমাৰ কাৰ্বি আংলঙৰ লগতে অসমৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা বাইদেউসকলে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে আমাৰ চৰকাৰক অনুৰোধ জনাই আহিছিলে। মই আপোনালোকক ক'ব খুজিছো যে অহা 1 অক্টোবৰৰ পৰা আমি আপোনালোকৰ দৰমহাও বৃদ্ধি কৰিম আৰু লগতে আপোনালোকক এটা এককালীন সাহায্যও আমি আগবঢ়াম। অৰ্থাৎ এবাৰতে আপোনালোকক এটা পুঁজি আমি আগবঢ়াম যাতে ঘৰৰ কাম কাজ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ব্যৱস্থা ল'ব পাৰে আৰু লগতে 1 অক্টোবৰৰ পৰা আপোনালোকৰ দৰমহাও আমি যিমানখিনি পাৰো সিমানখিনি আমি বৃদ্ধি কৰিম যাতে আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পৰা অলপ হ'লেও তেওঁলোকৰ মনৰ দুখ আমি যাতে কমাব পাৰো।